জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ৰাম ৰাম কেশৱ হৰি এ হৰি হে प्रथमे प्रणाम ब्रह्म रूपी होना तनहे हर भयवतारर कारण नारायण जय राम राम केशव हरि ए हरि हे तो झुनब कमलत ब्रह्मा हইলা जात हे जुगे जुगे अवतार लैला ख्यात जय राम राम केशव हरि বন্ধু বৰ ধুনীয়া বৰগীত এটা গাইছে দেই একদম মনটো পবিত্ৰ হৈ যোৱা যেন লাগি গৈছে এনেকৈ ৰাতিপুৱা যদি বৰগীত শুনিব পাওঁ নহয় মনটো সঁচাকৈ বিৰাট ভাল লাগে দেই একদম ঠিক কথা কৈছে বন্ধু একদম গংগা স্নান কৰি অহা যেন লাগিছে কি কথা কয় বৰগীত শুনিলেনো গংগা স্নান কৰা হেন লাগে নেকি আবে কিৰাম হেতু নিজৰ নিজৰ মনৰ কথা মই বৰগীত শুনাৰ লগে লগে মোৰ গংগা স্নান কৰি যোৱা নিচিনা লাগি যায় এতিয়া তোৰ যদি বেলেগ ধৰণৰ কিবা কিবি লাগে সেইটো মই কেনেকৈ গম কৰচোন বন্ধু কিন্তু মোৰতো একদম গংগা স্নান কৰা নিচিনা লাগি গৈছে মোৰ নিচিনা পবিত্ৰ আত্মা থাকি আজি এই ক্লাছটোৰ ভিতৰত বেলেগ কোনো মানুহে নাই কি জমনি কেছ আছে ক না কচোন ক আমিও শুনো আরে বন্ধু তহঁতিতো গোটেই কথাখিনি গম পাৱই আমাৰ গাঁৱৰ যিমানবিলাক মানুহ আছে নহয় সকলোবিলাক মানুহৰ কথাৰ মাজত বেলেগ ধৰণৰ ৰস এটা সোমাই থাকে সেইদিনাখন তামাম জমনি কেছ এটা হ'ল তহঁতিতো এটা বস্তু বহুত ভালদৰে জানো কি প্ৰত্যেক দেওবাৰে চাৰ্চত মানুহে প্ৰেয়াৰ কৰে হয় নাই আমাৰ গাঁৱৰ যোনটো চাৰ্চটো আছে নহয় সেইটো বহুত ডাঙৰ সেইটো কাৰণে যিমানবিলাক মানুহ আছে নহয় সেই মানুহবিলাক দেওবাৰে চাৰ্চত যায় আৰু ভাল ভাল কথা পাতে পূজাটো কৰে তাৰ উপৰি ভাল ভাল কথাও পাতে হয় দে আমাৰ গাঁৱৰ কিন্তু একতাৰ কথা মানিব লাগিব আমাৰ গাঁৱৰ সকলোবিলাক মানুহ নামঘৰততো যায় তাৰ উপৰিও মন্দিৰত যায় মছজিদত যায় চাৰ্চতো যায় তাৰ মানে সকলোবিলাক যোনবিলাক ধৰ্ম আছে নহয় সকলোবিলাক ধৰ্ম সমান চকুৰে চাই সেইটো কাৰণে ভাল লাগে একদম ঠিক কথা কৈছে দেই মই কিন্তু এইটো বস্তু একদম খুব ভাল পাওঁ বাকী কথা বাবু তই গোটেই কেছটো কোৱা আকৌ সেইদিনাখন আমাৰ গঞাই ৰাইজ চাৰ্চত গ'ল তাৰপিছত বনিগাঁও ৰাইজ আপোনালোক সকলোৱে জানে আমি সদায় দেওবাৰে চাৰ্চত আহোঁ আৰু ভাল ভাল কথা পাতোঁ তাৰমানে গোটেই সপ্তাহটোৰ ভিতৰত আমি কি কি ভাল কৰ্ম কৰিলোঁ বা আমি কেনেকৈ মানুহক সহায় কৰিলোঁ বা যি আমি ভাল কাম কৰিছোঁ যোনটো কাম বেলেগ ৰাইজেও কৰিব পাৰিব বা বেলেগক আমি কিবা এটা দিহা বা পৰামৰ্শ দিব পাৰিম সেইবিলাক কথাই আমি সদায় ইয়াত আলোচনা কৰোঁ ৰাইজ আপোনালোক সকলোকে জনাবলৈ পাই মই অত্যন্ত সুখী হৈছোঁ কি আজি যোনজন ব্যক্তিক আমি ইয়াত মাতি আনিছোঁ যিজন ব্যক্তিয়ে আজি আমাৰ ইয়াত ভাষণ দিব সেই ব্যক্তিজন আমাৰ অতি মৰমৰ অতি চেনেহৰ ডক্টৰ চাহাব হয় গতিকে ডক্টৰ ছাৰক মই ষ্টেজত উঠি আহিবলৈ কাৰণে অনুৰোধ জনাইছোঁ আৰু তেখেতৰ যোনটো অভিজ্ঞতা আছে সেই অভিজ্ঞতাটো আমাৰ মাজত আমাৰ লগত যেন আলোচনা কৰে সেইটো কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ মই হ'লোঁ অজ্ঞানী মইনো আপোনালোকক কি পৰামৰ্শ দিম কওকচোন মই অকল এটা বস্তুৱে জানো কি মোৰ যোনটো কামটো আছে সেই কামটো মই ভালদৰে কৰি যাব লাগে ৰাইজৰ যোনটো সেৱা কৰিব লাগে সেই সেৱাটো মই ভালদৰে কৰি যাব লাগে মোৰ জ্ঞান যিমান দূৰলৈকে পায় সিমান দূৰলৈকে মই ৰাইজক সহায় কৰি গৈছোঁ আৰু অনাগত দিনতো মই সহায় কৰি যাম সেইটো কাৰণেতো আপোনাক আমি ভাল পাওঁ ডক্টৰ চাহেব ধন্যবাদ ককা আজি আমি ইয়াত সকলোবিলাক সমবেত হৈছোঁ যাতে আমি গোটেই সপ্তাহটোৰ ভিতৰত কি ভাল কাম কৰিলোঁ বা বেলেগক আমি কি দিহা পৰামৰ্শ দিব পাৰোঁ যোনবিলাক আমি কাম কৰিছোঁ সৰু সৰু কামেই হ'ব পাৰে সেইবিলাকত আমি কি দিহা পৰামৰ্শ আমি দিব পাৰোঁ যাতে সেই সকলোবিলাক ৰাইজৰ যোনটো জীৱনটো আছে নহয় জীৱনটো সুখময় হয় ৰাইজ মই এটা বস্তুৱে জানো কৰ্ম হৈছে পৰম ধৰ্ম
আমি সকলোবিলাক মানুহে কৰ্ম কৰি যাব লাগিব কৰ্ম কৰিলেহে আমি আমাৰ যোনটো ফলটো আছে সেই ফলটো পাম আৰু এইবিলাক যোনবিলাক কথাবিলাক আছে কৰ্ম পৰম ধৰ্ম এইবিলাক আমাৰ অধ্যায়তো লিখা আছে কিন্তু এখন পৃথিৱীত বহুত মানুহে কৰ্ম কৰি ভাল নাপায় তাৰমানে বহুত মানুহ আপোনাৰ এলেহুৱা হয় একদম ঠিক কথা কৈছা দেই ডক্টৰ আমাৰ এই গাঁৱৰ মানুহবিলাক ইমান এলেহুৱা নহয় নকবা মোৰ গোটেই দীঘলীয়া যোনটো জীৱন যাত্ৰা আছে নহয় ইমান এলেহুৱা মানুহ পালো নহয় হয় গতিকে নিজৰ কৰ্মত যদি আমি এলেহুৱা ভাৱটো আনিব নালাগে তেতিয়াহ'লে আমাৰ যোনটো কামটো আছে নহয় সেই কামটো আমি ইণ্টাৰেষ্টিং বনাব লাগিব তাৰমানে আমাৰ কামটো আমি আমাৰ ৰুচি হিচাপে লৈ ল'ব লাগিব যেতিয়া আমি কাম কৰি ভাল পাম তেতিয়া সেইটো আমাৰ কাম যেন নালাগে সেইটো আমাৰ হবি নিচিনা হৈ যায় গতিকে মোৰ যোনটো মন্ত্ৰটো আছে নহয় সেই মন্ত্ৰটো হৈছে মই যেতিয়াই কাম কৰোঁ নহয় মই গান গাই কাম কৰি ভাল পাওঁ মই গান গাই থকা মানুহ বৰ ভাল পাওঁ বিশেষকৈ কাম কৰি থকা সময়ত গুণগুণাই থকাসকলকতো মই বহুত বেছি ভাল পাওঁ কাৰণ সিহঁতি কামো কৰি আছে লগত আপোনাৰ গানো গাই আছে মানে নিজৰ কৰ্ম যোনটো আপোনাৰ হেৰিটো আছে নহয় কৰ্মটো যোনটো আছে নহয় সেই কৰ্মটো ইণ্টাৰেষ্টিং কৰি আছে তাৰমানে সেইটো সিহঁতৰ খেলৰ নিচিনা হৈ গৈছে সেইটো সিহঁতি কাম হিচাপে লোৱা নাই তেতিয়া আপোনাৰ যোনটো কামটো থাকে নহয় বহুত ইজি হৈ যায় এনেহ'লে এটা কথা মই বহুত ভালদৰে বুজিলো দেই কি ডক্টৰ ছাৰে তেজ খাই ফুৰা মৌবোৰক বহুত বেছি ভাল পায় কাৰণ মৌবোৰে যেতিয়া তেজ খায় নহয় তেতিয়া গুণগুণাই খায় হয় নাই ডক্টৰ চাহাব কি কথা কৈছে আপুনি মই মৌ কেনেকৈ ভাল পাম কিয় আপুনি দেখোন এইমাত্ৰ নিজে ক'লে কি কাম কৰি থকা সময়ত যোনবিলাকে আপোনাৰ গুণগুণাই থাকে সিহঁতক আপুনি বিৰাট ভাল পায় গতিকে কাম কৰি থকা সময়ত চবতছে বেছিকৈতো আপোনাৰ মৌবিলাকে গুণগুণাই থাকে গতিকে আপুনি মৌবিলাকক খুব ভাল পায় হয় নাই আপোনালোকে কথাটো ভুলকৈ বুজিছে মই সেইটো কথা কোৱা নাই নহয় এতিয়াহে মই গোটেই কথাটো গম পালো আপুনি মহৰ কাম খুব ভাল পায় সেইটো কাৰণে আমাৰ গাঁৱৰ মানুহবিলাকক খুব বেছিকৈ আপোনাৰ মেলেৰিয়া আৰু ডেংগু হৈছে আৰু আপুনি সেইটো একদম পুৰা ট্ৰিটমেণ্ট ভালকৈ নকৰে ডক্টৰটোক একদম পিটিব লাগে ই আমাৰ কথাবিলাক বুজি নাপায় মহক সমৰ্থন দিব আহিছে মানুহক সমৰ্থন নিদিয়ে ধৰি পিনে মাৰিব লাগে ইয়াক এই পাগলকেইটাৰ লগত থাকি লাভ নাই পলা এই পলাইছে তাৰমানে ই সঁচাকৈ মহক ভাল পায় ধৰ তাক ধৰ একদম ধৰি পিনে আজি ঘুঙুলি পেলাম এখন কাম হৈ থাকে তাৰপিছত কি হ'লনো তাৰপিছত হ'বনো কি আছে যিহেতু ডক্টৰ আমাৰ গাঁৱতে থাকে হয় নাই গাঁৱৰ পৰা পলাই যাব নোৱাৰে গাঁৱৰ ৰাইজে ডক্টৰক ধৰি পিনে ডক্টৰ যিহেতু নিজে কৈছে কি মহৰ লগত থাকি ভাল পায় গতিকে ডক্টৰৰ ঘৰৰ যিমানবিলাক আঁঠুৱা আছে চব আঁঠুৱাবিলাক আৰু যোনবিলাক কইলবিলাক আছে ধূনা দানি সেইবিলাক চব গাঁৱৰ ৰাইজে লৈ গৈ নামঘৰত থৈ দিলে আৰু ডক্টৰক ক'লে কি 1 মাহ ধৰি আপুনি মহৰ লগত থাকিব লাগিব মহৰ কামোৰ খাই পিনে থাকিব লাগিব আঁঠুৱা ব্যৱহাৰ কৰিব নোৱাৰে কইল ব্যৱহাৰ কৰিব নোৱাৰে আৰু এইবিলাক কিবা কিবি এইবিলাক যে লগাই যে গাত যে লগাই যে মহ নাহিবলৈ কাৰণে সেইবিলাকো আপুনি ব্যৱহাৰ কৰিব নোৱাৰে যিহেতু আপুনি মহৰ চবতছে ভাল বন্ধু মানিব লাগিব দেই আমাৰ গাঁৱৰ মানুহে কিন্তু বেলেগ ধৰণৰ শাস্তি দিব পাৰে দেই মাৰপিট কৰা নাই কিন্তু আঁঠুৱাবিলাক লৈ আনিছে এতিয়া মহৰ কামুৰি খাই পিনে ডক্টৰ একদম মজাই লাগি গৈছে চাকি বাজলাক দেখো না নমস্কাৰ কেনেকুৱা খবৰ তোমালোকৰ আছো দক ছাৰ বাৰু ঠিক আছে ৰমেন তই এইফালে আছোন বাপেকে ভীমকলটো মাতিলে আৰু মোক বোপাই আহৈ আহ ওলাই আহ আহিছো ছাৰ আহিছো ওলাই আহিছো কওক ছাৰ বাৰু ঠিক আছে যোৱাকালি যে মই তোক এটা আখৰে সম্পূৰ্ণ এটা বাক্য ৰচনা কৰি আহিব কৈছিলো তই সেইটো কৰিলি নে কৈছো ছাৰ তেতিয়াহ'লে ঠিক আছে সেই বাক্যটো তই মোক শুনাচোন আপুনি মোক যিকোনো এটা আখৰে এটা বাক্য ৰচনা কৰি দিব কৈছিল তাৰমানে এটা সম্পূৰ্ণ আপোনাৰ বাক্য আপুনি ৰচনা কৰিব কৈছিল মই যোনটো আপোনাৰ আখৰ বাছি ললো সেই আখৰটো হৈছে আপোনাৰ গ তেতিয়াহ'লে ৰৈ কিয় আছ তই ক ৰাইজ ভালদৰে শুনিব দেই কথাটো মোৰ আখৰটো হৈছে গ গোলাঘাটৰ গেলেকী গাঁৱৰ গন্ধেশ্বৰী গিৰিয়েকৰ গেঞ্জিটো গৰমত গেলা গেলা গোন্ধাইছে এইবিলাক কি কৈছ আকৌ কিয় ছাৰ আপুনি এই দেখোন কৈছিল এটা আখৰে সম্পূৰ্ণ শব্দ এটা ৰচিবলৈ গতিকে ৰচি দিলো আৰু কিন্তু কি শব্দ ৰচিলি মোৰ এইটো বস্তু ভাল লগা নাই ছাৰ আপুনি বুজি পালে হয় নাই
বুজি বাৰু পাইছো কিন্তু পৰন্তু একো নাই ছাৰ আপুনি ধুনীয়াকে বুজি পাইছে মই এটা শব্দ আপোনাৰ ধুনীয়াকে বনাই দিছো এটা আখৰে বনাই দিছো কিমান কষ্ট হৈছে মইহে জানো কিমান জেগা মানে মই ঘূৰি ফুৰিছো কিমান বিলাক বস্তু আপোনাৰ বিচাৰি লাষ্টত এই শব্দটো পাইছো গতিকে আপোনাৰ কাৰণে মই বনাই দিছো আৰু এবাৰ শুনাই দিছো শুনক গোলাঘাটৰ গেলেকী গাঁৱৰ গন্ধেশ্বৰী গিৰিয়েকৰ গেঞ্জিটো গৰমত গেলা গেলা গুনাইছে আৰু গোটেইখিনি কথা আপুনি শুনি পিনে যিহেতু বুজি পাইছে গতিকে সম্পূৰ্ণ এটা বাক্য এটা আখৰেৰে হৈ গৈছে তহঁতক মানে একো প্ৰশ্ন সুধি লাভে নাই যি প্ৰশ্ন নুসুধো কিয় প্ৰত্যেকটা উল্টা ধৰণে উত্তৰটো মানে একদম সাজু হৈ থাকে যা গোটেইকেইটা এতিয়া ঘৰে ঘৰে যা আজি ক্লাছ ইমানতে সামৰণি মাৰিছো